ওদালগুৰি জিলা ডিস্ট্রিক্ট ইউথ বিপিএফ অর্গানাইজ করা ইউথ সেমিনার আর ওয়ার্কশপত অংশগ্রহণ কৰিবলৈ অহা আমাৰ সকলো সন্মানীয় আৰু মৰমৰ ইউথসকল লগতে আমাৰ এই মঞ্চত উপস্থিত হোৱা আমাৰ সকলো কেটেগৰীৰ আমাৰ বিপিএফ দলৰ নেতা নেত্ৰী আৰু আমাৰ সন্মানীয় ডিগনিটাৰিয়ানসকল আৰু আমাৰ এই মঞ্চত উপস্থিত হোৱা আমাৰ সকলোবোৰ সিনিয়ৰ লিডাৰসকল যেই নহওক আজি ওদালগুৰি জিলা ইউথ বিপিএফে মোৰ ওপৰত বহুতো ভৰসা কৰি পেলাই সন্মান যাচি পেলাই এখেতসকলে ৰিচোৰ্চ পাৰ্চন হিচাপে মোক ইয়াত মাতি আনিছে কিন্তু মই আচলতে ৰিচোৰ্চ পাৰ্চন হ'বৰ কাৰণে যোগ্য হয় না নহয় মই ক'ব নোৱাৰোঁ কাৰণ না মই এজন ডাঙৰ লিডাৰ হয় না কোনো সাহিত্যিক হয় না কোনো দাৰ্শনিক হয় মই এজন চাকৰিয়াল আছিলোঁ আৰক্ষী অধীক্ষক হিচাপে মই অৱসৰ গ্ৰহণ কৰিছোঁ ফলস্বৰূপে আৰক্ষী বিভাগত কাম কৰা হেতু কিছু আইনৰ কথা মই জানো আৰু যিটো আইন আমাৰ ইউথসকলে আমাৰ সমাজৰ সকলো শ্ৰেণীৰ মানুহবিলাকে এই আইন সম্পৰ্কীয় কথাবিলাক জানিব লাগে সজাগ হ'ব লাগে তো গতিকে ভাবিছোঁ আজি যিখিনি মই বাস্তৱ ক্ষেত্ৰত প্ৰেক্টিকেলি মই যিখিনি কাম কৰি আহিলে মোৰ অভিজ্ঞতা হৈছে এইখিনি অভিজ্ঞতাৰ বিষয়ে আপোনালোকক মই জনাব পাৰিম আৰু নিশ্চিতভাৱে আপোনালোকে সম্পূৰ্ণভাৱে নহ'লেও কিছু হ'লেও আপোনালোকে উপকৃত হ'ব বুলি মই ভাবোঁ আজি মোৰ টপিকটো হৈছে awareness on provision of constitution and its legal application in present society. সংবিধান আমাৰ সমাজত কি প্ৰাসংগিক আছে বা আইন আমাৰ সমাজত কি ধৰণৰ প্ৰভাৱ আছে বা প্ৰাসংগিক আছে সেই বিষয়ে মোক ক'বলৈ দিয়া হৈছে গতিকে আইনৰ কিছু কথা কোৱাৰ আগতে মই আপোনালোকক এইখিনি ক'ব বিচাৰিছোঁ যে ৰাজনৈতিক দল অকলে বিখ্যাত নহয় কোনো ৰাজনৈতিক দল অকলে বিখ্যাত হ'ব নোৱাৰে এই ৰাজনৈতিক দলত থকা মানুহবিলাক যদি অভিজ্ঞ হয় জনা হয় ভাল হয় জ্ঞানী হয় তেনেহ'লে সেই দলটো বিখ্যাত হ'ব আদাৰৱাইজটো কোনো পলিটিকেল দলে বিখ্যাত নহয় আজি আমাৰ দেশ গণতন্ত্ৰত আমি সাধাৰণ নাগৰিকবিলাক দেশ প্ৰশাসনত আমি সবেই অংশগ্ৰহণ কৰিব পাৰোঁ গতিকে যেতিয়া আমি দেশ প্ৰশাসনত আমি অংশগ্ৰহণ কৰিব পাৰোঁ ডেফিনেটলি আমি বহুত কথা জানিব লাগে আৰু আমাৰ চিন্তাধাৰাবিলাক ভাল হ'ব লাগে কঠোৰ পৰিশ্ৰমী হ'ব লাগে বিশ্বাসী হ'ব লাগে তেতিয়াহে আমি দেশৰ কাৰণে আমি ভাল কাম কৰিব পাৰোঁ তো এতিয়া গোটেই পৃথিৱীত গণতন্ত্ৰই চলিছে অকল কেইটামান দেশ আছে য'ত গণতন্ত্ৰ নচলে য'ত মনাৰ্কি ৰাজতন্ত্ৰ চলে আমাৰ আগৰ ৰাজনীতিক দাৰ্শনিকবিলাকে আদৰ্শ ৰাজ্য আইডিয়েল ষ্টেট প্লেটো যে ৰাজনীতিক দাৰ্শনিক একেতে আইডিয়েল ষ্টেটৰ বিষয়ে এডভকেট কৰিছিল ইয়াৰ পিছত আমাৰ ৰাজনীতিক দাৰ্শনিকসকলে মনাৰ্কি অলিগাৰ্কি এৰিষ্টক্ৰেচি অটোক্ৰেচি আৰু লাষ্টত ডেমক্ৰেচি বিষয়ে কথা কৈছে তো এতিয়া সকলো দাৰ্শনিকবিলাকৰ বিচাৰ বিবেচনা
গণতন্ত্ৰকে সবতকৈ বেছি ভাল বুলি গণ্য কৰা হ'ল, কিয়নো গণতন্ত্ৰ সবে দেশ প্ৰশাসনত অংশগ্ৰহণ কৰিব পাৰে আৰু বাকীবিলাকৰ নোৱাৰে। তো এতিয়া আমাৰ যিটো এবছলিউট ৰাজতন্ত্ৰ মনাৰ্কি চিষ্টেম, এইটো অকল চৌদি এৰাবত পোৱা যায় আৰু কিছু এৰাবিয়ান কাণ্ট্ৰি। তেওঁলোকৰ তাত কোনো ইলেকশ্যন নাই, তেওঁলোকৰ কোনো নিৰ্বাচন নহয়, তেওঁলোকৰ কোনো সংসদ নাই, তেওঁলোকৰ জনসাধাৰণে তাত মাছ পাৰ্টিচিপেশ্যন কৰিব নোৱাৰে। ৰজা যাক চিলেক্ট কৰে ইয়ে মন্ত্ৰী হ'ব, ইয়ে দেশ শাসন কৰিব। তো গতিকে এবছলুট যিটো মনাৰ্কি য'ত নিৰ্বাচন নাই, এইটো অকল চৌদি আৰবত আছে আৰু কিছু এৰাবিয়ান কাণ্ট্ৰিত আছে। বাকী কাণ্ট্ৰি বা দেশবিলাকত যদিও ৰজাৰ চিষ্টেম আছে, তো সেইবোৰ চেৰিমনিয়েল হে, বাকী গণতন্ত্ৰ ইয়াক প্ৰাধান্য। সকলো দেশতে সংসদ বা পাৰ্লিমেণ্ট আছে য'ত জনসাধাৰণে অংশগ্ৰহণ কৰিব পাৰে। তো মই আৰু কিছু কথা ক'ব বিচাৰিছোঁ যে আমাৰ এই গণতন্ত্ৰত আমি নিজকে কেনেকৈ দেশৰ প্ৰশাসক হিচাপে, এজন ভাল নাগৰিক হিচাপে আমি নিজকে কেনেকৈ সাব্যস্ত কৰিব পাৰোঁ। যিহেতু গণতন্ত্ৰ সকলো ৰাইজে ইয়াত অংশগ্ৰহণ কৰে, সকলো ৰাইজ সমান নহয়, কোনোবা বেছি জানে, কোনোবা কম জানে, কাৰোবাৰ কিছু অভিজ্ঞতা আছে, কাৰোবাৰ কম আছে। কিন্তু আমি এইটো চেষ্টা কৰিব লাগে যে আমি গণতান্ত্ৰিক দেশ আমি কেনেকৈ চলাব লাগে, পৰিচালনা কৰিব লাগে, প্ৰশাসন কৰিব লাগে, সেই সম্পৰ্কে নিশ্চয় আমাৰ জ্ঞান থকাটো বহুত জৰুৰী বা দৰকাৰ। তো ইয়াৰ কাৰণে প্ৰথমতে মই ক'ব বিচাৰিছোঁ যে গণতন্ত্ৰত আপুনি যদি এজন ভাল লিডাৰ হ'ব খোজে, আপুনি যদি এজন ভাল প্ৰশাসক হ'ব খোজে, প্ৰথমত আপোনাৰ ডিচিশ্যন মেকিং অৰ্থাৎ সিদ্ধান্ত, আপোনাৰ সিদ্ধান্ত বা আপোনাৰ ডিচিশ্যন সদায় সঠিক হ'ব লাগিব। আৰু এইটো ডিচিশ্যন আপুনি কেনেকৈ ল'ব, আৰু ডিচিশ্যনটো কি বস্তু, হোৱাট ইজ দ্য ডিচিশ্যন মেকিং? এইটো একো নহয়, এপ্লিকেশ্যন অফ ওৱানছ কমন চেন্স ইন ৰিলেশ্যন টু দ্য চিটুৱেশ্যন এৰাউণ্ড হিম। অৰ্থাৎ এজন মানুহৰ চাৰিওফালে যি পৰিস্থিতি আছে, সেই পৰিস্থিতিৰ ওপৰত নিজৰ লগতে থকা যিটো ধাৰণা, নিজৰ লগতে থকা যিটো মগজু, নিজৰ লগতে থকা যিটো আদব কায়দা, সেই বস্তুটো ব্যৱহাৰ কৰি পেলাই পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাটোকে কয় ডিচিশ্যন মেকিং, সিদ্ধান্ত। আর যেতিয়া ডিসিশন মেকিংটো খেলিমেলি হয়, সিদ্ধান্ত লোৱাত খেলিমেলি হয়, আমাৰ কামবিলাক ভাল নহয়, যেতিয়া অৰাজক হয়, এনাৰ্কি হয়, বিশৃংখল হয়, আমাৰ প্ৰশাসনবিলাক ঠিক নহ'ব। গতিকে আপুনি গণতন্ত্ৰত যদি ভাল এজন নেতা হ'ব বিচাৰে, লিডাৰ হ'ব বিচাৰে, ৱাৰ্কাৰ হ'ব বিচাৰে, নাম্বাৰ 1 আপোনাৰ লগত এই গুণটো থাকিব লাগিব যে আপোনাৰ ডিসিশন মেকিং সদায় ক্লিয়াৰ, স্পষ্ট আৰু সঠিক হ'ব লাগিব। ইয়াৰ লগতে আমি হ'ব লাগিব কঠোৰ পৰিশ্ৰমী, ট্ৰাষ্টৱাৰ্ডি, বিশ্বাসী, চিনচিয়াৰ আৰু ডিচিপ্লিন, সেইবিলাক কোৱালিটি আমাৰ লগত থাকিব লাগিব। তেতিয়া আমি গণতন্ত্ৰত অংশগ্ৰহণ কৰি পেলাই আমি দেশ শাসন কৰিব পাৰোঁ। বহুতো সমালোচকে আকৌ কয় যে গণতন্ত্ৰ মূৰ্খৰ চৰকাৰ, গভৰ্ণমেণ্ট অফ ইডিয়টছ, কাৰণ ইয়াত চবেই অংশগ্ৰহণ কৰিব পাৰে। কিন্তু সেইটো মিছা বুলি প্ৰমাণ হ'ল। গোটেই পৃথিৱীত সব গণতান্ত্ৰিক দেশ, নিশ্চয় আমাৰ ভাৰতবৰ্ষহে অলপ কমি আছে। কেনে আমাৰ ভাৰতবৰ্ষত এতিয়াও আমাৰ শিক্ষিতৰ হাৰ বহুত কম আছে, আৰু সেইকাৰণে নিৰ্বাচনত অংশগ্ৰহণ কৰিবৰ কাৰণে বা নেতা হ'বৰ কাৰণে আমাৰ ভাৰতবৰ্ষৰ যিবিলাক সংবিধান সৃষ্টিকৰ্তা, সংবিধান জন্মদাতা, তেওঁলোকে নেতাবিলাকৰ কাৰণে কোনো শিক্ষাগত অৰ্হতা বা
এডুকেশ্যনেল কোৱালিফিকেশ্যন ৰখা নাই। আপুনি টিপ চহী মাৰিলেও মন্ত্ৰী হ'ব পাৰে, আপুনি প্ৰধানমন্ত্ৰী হ'ব পাৰে, চিফ মিনিষ্টাৰ হ'ব পাৰে, লিডাৰ হ'ব পাৰে, MLA হ'ব পাৰে, MP হ'ব পাৰে। তো আজি এই পৰিস্থিতি আমাৰ বহুত পৰিৱৰ্তনত আহিছে। আজি আমাৰ মানুহখিনি বহুত শিক্ষিত হৈছে, বহুত জনা হৈছে, বহুত কনচাছ হৈছে, আৰু আমাৰ এই গণতন্ত্ৰ অগ্ৰগতিৰ ফালে আমি গৈ আছোঁ বা আগবাঢ়ি আছোঁ। তো গতিকে নিশ্চিতভাৱে আমাৰ এই গণতান্ত্ৰিক দেশ সাকসেস করার কারণে আমার প্রতিজন নাগরিকে আমি গণতন্ত্রের যেটো হারমর্ম আমি তো বুঝিব লাগিব। আমি দেশ পড়ানোর কিভাবে নিষ্ঠাভাবে আমি অংশগ্রহণ কৰিব পাৰোঁ, আমি ইয়াৰ প্ৰতি মনোযোগ দিব লাগে। গতিকে যিখিনি কাম আমি কৰিলে আমি এজন ভাল নেতা হ'ব পাৰোঁ বা দেশ পঢ়াণ কৰিব পাৰোঁ, আমি ইয়াৰ কাৰণে মনোযোগ দিব লাগে। তো এতিয়া আমাৰ বিভিন্ন ধৰণৰ নিৰ্বাচনী কাৰ্যসূচী হয়। এই নিৰ্বাচনী কাৰ্যসূচীবিলাকত বা নিৰ্বাচনৰ সময়ত আমাৰ মানুহখিনি আইনগতভাৱে সজাগ নোহোৱাৰ কাৰণে আমি বহুত ধৰণৰ লুটি ঘটি খাব লগা হয়। পুলিচে আমাক এৰেষ্ট কৰে, জেল খুৱাই, অত্যাচাৰ কৰে, আৰু আমি একো কৰিব নোৱাৰোঁ। কিন্তু যেতিয়া আমাৰ মানুহখিনি আইনত এক্সপাৰ্ট হ'ব, আইন বুজি পাব, আইনীভাৱে সজাগতা হ'ব, তেতিয়া আমাক কোনো পুলিচ ডিপাৰ্টমেণ্ট বা গভৰ্ণমেণ্টে আমাক এনেকৈ লটি ঘটি কৰিব নোৱাৰে। যেনেকৈ এতিয়া মই আৰম্ভ কৰোঁ যে কি ধৰণৰ আইনবিলাক আমি জানিলে, কি ধৰণৰ আইনৰ প্ৰতি আমি সজাগ হ'লে আমি কেনেকৈ নিজক বচাব পাৰোঁ, আমাৰ পৰিয়ালক বচাব পাৰে, আমাৰ সমাজক বচাব পাৰে, আমাৰ অনুষ্ঠান প্ৰতিষ্ঠানক বচাব পাৰে, আমাৰ দেশ, আমাৰ ৰাজ্য আমি বচাব পাৰোঁ। তো এতিয়া ইংৰাজসকলে যিখিনি আইন ভাৰতবৰ্ষত চলাবৰ কাৰণে, ভাৰতবৰ্ষত এই আইনবিলাক প্ৰযোজ্যৰ কাৰণে যিখিনি আইন ইংৰাজসকলে বনাই থৈ গৈছিল 1860, আজিও এইখিনি আইনেই আমাৰ লগত বাহাল আছে। কেইটামান আমাৰ যদিও সংশোধন হৈছে, এমেণ্ডমেণ্ট হৈছে, মেজৰ সংখ্যক আমি ইংৰাজসকলে বনাই যোৱা আইন দিয়ে আমি চলি আছোঁ। আৰু সেই ইংৰাজে বনাই যোৱা আইনৰ ধাৰাবিলাক নিতান্তভাৱে আমাৰ সমাজ ব্যৱস্থাৰ লগত প্ৰাসংগিকতা আছে, ৰিলিভেন্সি আছে। যেনেকৈ আমাৰ যিটো ক্ৰিমিনেল প্ৰচিডিউৰ কোড, তাতে সেকশন 41 41 নম্বৰ ধাৰা মতে যিকোনো সন্দেহ কৰিলে পুলিচে আমাক এৰেষ্ট কৰিব পাৰে। আপোনাক দেখি পেলাই কিবা এটা সন্দেহ কৰিলে, চুৰ হ'ব পাৰে, ডকাইত হ'ব পাৰে, ক্ৰিমিনেল হ'ব পাৰে, কিবা এটা বেয়া মানুহ হ'ব পাৰে, পুলিচে এৰেষ্ট কৰিব পাৰে। এইটো ব্যৱস্থা আছিলে। কিন্তু ইয়াত সুপ্ৰিম কোৰ্টে ৰুলিং দিয়াৰ কাৰণে পুলিচে এৰেষ্ট কৰিব পাৰিব, কিন্তু এনেই মানুহক চাই পেলাই আগৰ নিচিনা এৰেষ্ট কৰিব নোৱাৰে। তাতে ৰুলিং আছে যে পুলিচে এজন মানুহক ধৰাৰ আগতে, এৰেষ্ট কৰাৰ আগতে সেই মানুহজন একচুৱেলি যিটো ভাবিছে সেইটো হয় না নহয়, চুৰ বুলি ভাবি ধৰা হৈছে তাক, আচলতে সি চুৰ হয় না নহয়, ডকাইত বুলি ভাবি তাক ধৰা হৈছে, আচলতে সি ডকাইত হয় না নহয়, উগ্ৰপন্থী বুলি ভাবি ধৰা হৈছে, আচলতে উগ্ৰপন্থী হয় না নহয়, এইখিনি আগতে পুলিচে এষ্টাব্লিছ কৰাৰ পিছতহে আপোনাক এৰেষ্ট কৰিব পাৰিব। কিন্তু এইটো যদি আপুনি নাজানে, পুলিচে আপোনাক ধৰি বান্ধি থানাত লৈ যাব, গোটেই লকআপত ভৰাই থৈ দিব। পুলিচে ধৰিলে আপুনি ক'ব লাগিব, মোক জনাওক আপুনি কিহৰ কোন গ্ৰাউণ্ডত, কি কাৰণত আপুনি মোক এৰেষ্ট কৰিলে, আপুনি মোক এৰেষ্ট কৰিব পাৰে নে নোৱাৰে, আপুনি নিজক চাই লওক আগত।
আপনি সুপ্রিম কোর্টের রুলিং জানে না নাই যে এজন মানুহক আপনি মেয়র অকল সন্দেহৰ ওপৰত বেছ কৰি এৰেষ্ট কৰিব নোৱাৰে। আপনি সত্যতা জানি লওক, আইন জানি লওক, তাৰ পিছত আপনি মোক এৰেষ্ট কৰিব। তো এই ধৰণৰ কথাবিলাক আছে। তাৰ পিছতে আমাৰ বহুত কেছ হৈ যায়। আপনি আদালতত থানাত আপনি কেছ দিয়ে, কিন্তু দেখা গ'ল আপুনি দিয়া কেছৰ কোনো বিচার না পায়, আপনি জাস্টিস নাপায়। আপনি বিচার বা জাস্টিস পাওয়ার আগতে এই কেসটো নাইকিয়া হয়ে থাকে। এইটো ভারতীয় যেটো কার্যবিধি ক্রিমিনাল প্রসিডিউর কোড ধারা 468 468 ইয়াতে কিছুমান কেস এইটো টাইম গ'লে কেসটো শেষ হৈ যায়। কিছুমান আছে 6 মাহত শেষ হৈ যাব, কিছুমান 1 বছৰত, কিছুমান 3 বছৰত। কিন্তু আপনি জাস্টিস পাবৰ কাৰণে কেসটো দিছিলে, থানায় কোনো একশন নলোৱাৰ কাৰণে আপনার কেসটো শেষ হৈ গ'ল, আপনি জাস্টিস নাপালে। কেনেকুৱা কেস এইবিলাক? সেই কেসবিলাক হ'ল আপনি কেস দিয়াৰ কাৰণে যদি সেই মানুহটো বেছি ডাঙৰ কেস নহয়, এইটো খালি ফাইন ভৰিব লাগে। অকল ফাইন ভৰাৰ কাৰণে আপনি কেসটো দিছে, এইটো যদি আপনি থানাত ফচাই নাথাকে, এইটো 6 মাহৰ পিছত নাইকিয়া হৈ থাকিব, আপনি জাস্টিস নাপায়। তাৰ পিছত যিবিলাক কেস আপনি দিছে, অপৰাধী বা আসামীয়ে 1 বছৰ জেল খাটিলেহেঁতেন, এই অপৰাধৰ কাৰণে 1 বছৰ জেল খাটিলেহেঁতেন, কিন্তু পুলিচে কোনো একশন নলোৱাৰ কাৰণে, আপনি পুলিচক ফচা নামাৰ কাৰণে, থানাত গৈ ফচা নামাৰ কাৰণে 1 বছৰ পিছত সেই কেসটো নাইকিয়া হৈ থাকে। আকৌ কিছুমান কেস আছে, আপনার অপরাধী 3 বছর জেল খালেহেঁতেন, 3 বছর জেল খালেহেঁতেন, কিন্তু থানায় কোনো একশন নলোৱাৰ কাৰণে, আপনি কোনো তাগিদা নিদিয়াৰ কাৰণে 3 বছর পিছত এই কেসটো লেপস হৈ গ'ল। আপনার অপরাধীয়ে 3 বছর জেল খোৱাৰ পৰা সি বাচি গ'ল। তো এইবিলাক কথা আপোনালোকে জানি ল'ব। সেইকাৰণে যদি কেতিয়াবা আপনি ন্যায় পাব বিচাৰে, কোর্টের পৰা জাস্টিস পাব বিচাৰে, আপনি কি এজাহার দিলে, কি কেস দিলে, তার ওপৰত ভিত্তি কৰি আপনি সদায় থানার ওসি আইসি বিলাকক আপনি ফচা দিয়ক যে মোর কেসটো আপনি ভালকে ইনভেস্টিগেশন কৰি বিচাৰ দিব লাগিব মোক কোর্টত, আৰু অপরাধীক জেল খুৱাবই লাগিব। তো এইটো হ'ল কথা। তার পিছতে আপনার আৰু আমার এনেকে নির্বাচন রিলেটেড আমার নির্বাচন সম্পর্কীয় বহুত কেস থাকে। এই নির্বাচন সম্পর্কীয় কেসবিলাক আমার মানুহে নজনাৰ কাৰণে ইলেকশন অহাৰ লগে লগে পুলিচবিলাকে আহি আমার মানুহ দলে বলে ধৰি বান্ধি লৈ যায়। পিছদিনাখন আমি নির্বাচনত উপস্থিত হবলৈ, নির্বাচন চলাবলৈ আমার মানুহ নাইকিয়া হৈ থাকে। আমার এজনো নেতা নাই, আমার এজনো কর্মী নাই। তো কিহৰ কাৰণে হয়? এই কাৰণে হয় যে আমার মানুহে আইনটো নেজানে বা আইনৰ প্ৰতি সজাগ নহয় কাৰণে অতি সহজে পুলিচে বিভিন্ন ধৰণৰ দোষ জাপি দি পেলাই আমার ওয়ার্কার, আমার নেতা, আমার কর্মীসকলক ধৰি নি পেলাই কি লকাপত ভৰাই দিব। ইলেকশনটো শেষ হ'লেহে খুব বেছি সি এৰি দিব। তো গতিকে আপনি সেইবিলাক আইন কেনেকৈ সজাগ হ'ব, সেইবিলাক আইনৰ পৰা আপনি নিজক কেনেকৈ এৰাই চলিব, সেইবিলাক ভুল নকৰি পেলাই, সেইবিলাক অপৰাধ নকৰি পেলাই আপনি কেনেকুৱা সাৱধান অৱলম্বন কৰিব যাতে পৰৱৰ্তী কালত কোনো আৰক্ষী বা চৰকাৰে আপোনাক এৰেষ্ট কৰিব নোৱাৰে। এইটো হ'ল মই নিৰ্বাচন বিধিৰ বিষয়ে আগতে কওঁ যে আমাৰ নিৰ্বাচনত যে বিভিন্ন ধৰণৰ অৰাজক হয়, ইনডিসিপ্লিন হয়, কেৱাছ হয়, তো সেইবোৰ জানিলে নহ'ব। কোনটো আপনি জানিব লাগিব যে আমাৰ
নিৰ্বাচনত বহুতো বিধি বান্ধি দিছে। সেই বিধিবিলাক ক'ত আছে? এইটো ৰিপ্ৰেজেণ্টেশ্যন অফ পিপলছ এক্ট 1951 বুলি কয়। অসমীয়াত এইটো ভাঙনি কৰিলে, ট্ৰেন্সলেট কৰিলে এইটো জনপ্ৰতিনিধি আইন 1951 চন বুলি ক'ব। বাকীতো ইয়াত বহুত ছেকশ্যন আছে। আমাৰ মানুহখিনি বা আমি গোটেইবিলাক ধাৰা ছেকশ্যন আমি জানিব নালাগে। কেইটামান ছেকশ্যন আমি জানিব লাগে, যিটো জানিলে আমাৰ মানুহে সজাগ হ'ব পাৰে। এইটো হৈছে জনপ্ৰতিনিধি আইন 1951 চনৰ যিটো 123 ধাৰা ছেকশ্যন 123। এইটো হ'ল ঘুষ দিয়া আৰু ঘুষ লোৱা। নিৰ্বাচনৰ সময়ত আপুনি কাৰোবাক ঘুষ দিছে আৰু কৈছে ভোট মুখত দিবা, বা কোনোবা ঘুষ লৈছে, ঠিক আছে পইচা দিয়ক, ঘুষ দিয়ক, মই ইফালে ভোট দিম। তো সেইবিলাক আইনে জানে বা আৰক্ষীয়ে জানে, তেতিয়া আপোনাক এৰেষ্ট কৰি লৈ যাব। গতিকে যাতে এই বিষয়ে সজাগ হয়, এইটো আপুনি সদায় সাৱধান হ'ব লাগিব। তাৰপিছত 125 ধাৰা, 125 ধাৰাটো হ'ল আপুনি কাৰোবাক দলে দলে মাতি আনিছে, মাতি আনি পেলাই আপোনাক চবেই গম পাইছে এইটো ক'ৰবাত ভোট দিয়াবৰ কাৰণে মাতি আনিছে। তো তেতিয়া এই গ্ৰুপটো আকৌ আহিব, অপজিট গ্ৰুপ আহিব, তুমি কাক মাতি আনিছা ইয়াত ভোট দিবৰ কাৰণে। এতিয়া দুইটা গ্ৰুপৰ মাজত লাগি যাব কাজিয়া। এতিয়া অকল নিৰ্বাচনী আইন বা বিধিৰ ওপৰত যদি আপোনাৰ বিৰুদ্ধে কেছ হয়, আপনি অতি সহজে বা অলপ সহজতে আপনি এৰিব পাৰে, আপনি মুক্তি পাব পাৰে। কিন্তু আপনার পুলিশ বা আরক্ষী মুক্তি পাব নিদিয়ে। 125 ধারাত যেতিয়া আপনি দলে দলে মানুহ মাতি আনি ভোট দিবলৈ ক'ব আৰু অপোজিট পাৰ্টি আহি পেলাই ঝগড়াটো লাগিব, তেতিয়া আপোনাৰ ওপৰত যিমানখিনি আমাৰ ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰাবিলাক আছে, সেই ধাৰাবিলাক লগাই দিব আৰু আপোনাক নন বেইলেবল কৰি পেলাই, বেল নোপোৱা কৰি পেলাই আপোনাক লকাপত ভৰাব, আপোনাক জেলত ভৰাই দিব। যেনেকে 125 যেটো জনপ্ৰতিনিধি আইন, ইয়াৰ লগতে ভাৰতীয় দণ্ডবিধি আইনৰ 141 পৰা 160 ধাৰালৈকে আপোনাক লগাই দিব। আকৌ আপোনাৰ ওপৰত 353 ধাৰা 353 আইপিসি লগাই দিব, 506 506 ধাৰা লগাই দিব। এই ধৰণৰ ধাৰা লগাই আপনি যাতে মুক্তি পাব নোৱাৰে, আপনার সুবিধা বনাই দিব। ঠিক তেনেকৈ 126 যেটো জনপ্ৰতিনিধি আইনৰ ধাৰা, ইয়াৰ মতে আপনি 48 ঘণ্টা যেতিয়া সময় বান্ধি দিয়ে, এই আইনে 48 ঘণ্টাৰ ভিতৰত আপনি আর কোনো কেনভাস কৰিব নোৱাৰে। যদি আপনি কেনভাস কৰে, আপনি আইনগত দণ্ডনীয় হ'ব, পুলিশে আপনাকে এৰেষ্ট কৰিব আৰু জেলত ভৰাই দিব পাৰে। ইয়াৰ পিছত 126A যেটো ধাৰা, এই মতে আপনি নিৰ্বাচনী কেন্দ্ৰত গৈ পেলাই কোনো ধৰণৰ মিছা বাতৰি প্ৰচাৰ কৰিব নোৱাৰে। ইলেক্ট্ৰনিক মিডিয়া ইউজ কৰি পেলাই কোনে জিকিব কোনে হাৰিব আপনি ক্যালকুলেশন দেখাই পেলাই আপনি তাত কোনো ধৰণৰ মতামত প্ৰকাশ কৰিব নোৱাৰিব। কৰিলে তেতিয়া আপনার এৰেষ্ট কৰা হ'ব, আপনার জেলত পঠোৱা হ'ব। ঠিক তেনেকৈ 127 ধাৰা কোনোবা দলে নিৰ্বাচনী মিটিং পাতি আছে, এই নিৰ্বাচনী মিটিঙত গৈ পেলাই আপনি হাল্লা কৰি দিলে যাতে ইহঁতে ভালকে মিটিং কৰিব নোৱাৰে, তেতিয়াও আপনি অপৰাধী হৈ যাব। কোনোবা দলে যদি পারমিশন লৈ পেলাই, অনুমতি লৈ পেলাই নিৰ্বাচন মিটিং পাতিছে, আপনি তাত গৈ হাল্লা কৰিব নোৱাৰে। যদি কৰে পুলিশে এৰেষ্ট কৰিব, আপনি জেলত যাব লাগিব। ঠিক তেনেকৈ 127A 127A এই মতে যদি আপনি পোস্টার পাম্পলেট আপনি উলিয়াইছে কিন্তু তার প্রিন্টার্সৰ নাম নাই, পাবলিশাৰৰ নাম নাই, দলৰ নাম নাই, তেতিয়াও পুলিশে আপোনাক এৰেষ্ট কৰিব পাৰে। তাৰপিছত 128 ধাৰা মতে আমাৰ নাগৰিকবিলাকে, আমাৰ ভোটাৰে
গোপনভাৱে সি ভোট দিব পাৰে। ভোট দিয়াত চবে গোপনীয়তা ৰক্ষা কৰিব লাগিব, হাল্লা কৰিব নোৱাৰিব। মই নামলক ভোট দিবলৈ গৈ আছো, বোলে মই পদুমফুলত ভোট দিবলৈ গৈ আছো, এইবিলাক কথা ক'ব নোৱাৰে। এইটো যদি আপুনি কোৱা বুলি চেষ্টা কৰে, আপনি মানে তাক জোর জুলুম করে তেতিয়াও পুলিশে আপনার এরেস্ট কৰিব, আপনার জেলত পঠাব। তাৰপিছত 129 ধাৰা, এই 129 ধাৰা মতে যদি কোনোবা পোলিং ষ্টাফ, প্ৰিচাইডিং অফিচাৰ হ'ব পাৰে, পোলিং অফিচাৰ হ'ব পাৰে, পোলিং এজেণ্ট হ'ব পাৰে, কোনোবা মানুহক যদি কাৰোবাক কোনোবা দলক জোৰ জুলুম ভোট দিবলৈ কয়, তেনেহ'লে এই ব্যক্তি, এই অফিচাৰ, এই বিষয়া আইন মতে দণ্ডনীয় হ'ব। আপনি তাক তেনেহ'লে এইটো কমপ্লেইন কৰি পেলাই তাক এৰেষ্ট কৰাব পাৰে। তাৰপিছত 130 ধাৰা সেকশন 130, আপনি নিৰ্বাচন কেন্দ্ৰত গৈ আপনি কেনভাছ কৰিব নোৱাৰে, চিঞৰিব নোৱাৰে আপনি ভোট দিয়ক বুলি। তো এই ভোটটো কৰিব নালাগে, তেতিয়াও পুলিচে আপোনাক এৰেষ্ট কৰিব, জেলত ভৰাব। তাৰপিছত 131 ধাৰা মতে আপনি নির্বাচন কেন্দ্রত গৈ চিঞৰ বাখৰ কৰিব নোৱাৰে, আপনি মদ ভাং খাই তাত মাতমাতি কৰিব নোৱাৰে, কোনো বিশৃংখলা কৰিব নোৱাৰে, যদি কয় পুলিচে আপোনাক এৰেষ্ট কৰিব। তাৰপিছত সেকশন 132 132 ধাৰা মতে যদি তাত পুলিচ ষ্টাফ আছে ভিতৰত, প্ৰিচাইডিং অফিচাৰ যাক কোৱা হয়, এইটো জনপ্ৰতিনিধি আইন 1951 চনৰ 26 ধাৰা মতে পোলিং ষ্টাফ বিলাকক এপইণ্টমেণ্ট দিয়া হয়। সেইদিনাখনৰ কাৰণে তাত যোনে প্ৰিচাইডিং অফিচাৰ হ'ব, চাহে সি এলপি স্কুলৰ মাষ্টৰ হওক, কোনোবা অফিচৰ ক্লাৰ্ক হওক, বা কোনোবা প্ৰিন্সিপাল প্ৰফেচাৰ হওক, সেইদিনাখনৰ কাৰণে তাৰ লগত ফুল মেজিষ্ট্ৰেসি পাৱাৰ থাকে। সি হুকুম দিব পাৰে, এৰেষ্ট কৰাব পাৰে, যিকোনো আপোনাক দণ্ড দিব পাৰে। প্ৰিচাইডিং অফিচাৰ, এইটো বহুত প্ৰিচাইডিং অফিচাৰে নাজানে বুলি তেওঁ সেই ক্ষমতাটো প্ৰয়োগ কৰিব নাজানে বা নকৰে, কিন্তু জানিলে আপোনাৰ বিপদ আছে। তো 132 ধাৰা মতে যদি আপনি প্ৰিচাইডিং অফিচাৰক গৈ পেলাই গালি দিয়ে, তাক যদি অপদস্থ কৰে, তেতিয়া প্ৰিচাইডিং অফিচাৰে আপোনাক এৰেষ্ট কৰিবৰ কাৰণে হুকুম দিব পাৰে আৰু আপুনি জেলত যাব লাগিব। তো 132A মতে আপুনি যদি ভোট দিয়াৰ প্ৰচিডিউৰ মানিব নোখোজে, ভোট কেনেকৈ দিব লাগে সেইটো আপুনি মানিব খোজা নাই, কাজিয়া লাগিছে, তেনেহ'লে আপোনাৰ ওপৰত একশ্যন হ'ব, আপুনি জেলত যাব লাগিব। তাৰপিছত 133 ধাৰা মতে আপনি যিমানখিনি ইলেকশ্যন কমিশনাৰ বা আমাৰ নোডাল অফিচাৰ, ডিষ্ট্ৰিক্ট কমিশনাৰে আপোনাক গাড়ী ইউজ কৰিবলৈ লিমিট বান্ধি দিব। যেনেবা আপনি 3খন গাড়ী লৈ ঘূৰিব পাৰে, 4খন লৈ ঘূৰিব পাৰে, তাতে দেখা গ'ল আপোনাৰ লগত 10-12খন গাড়ী আছে। তাতে যদি ইনকুৱাৰী কৰি পেলাই দেখা গ'ল যে বাকী গাড়ী ল'ব নোৱাৰিলেও আপুনি ইলিগেলি লৈছে, ইলিগেলি হায়াৰ কৰিছে, তেতিয়াও আপুনি এৰেষ্ট হ'ব, আপুনি জেলত যাব লাগিব। তাৰপিছত 134 ধাৰা মতে বহুত ক্ষেত্ৰত আমাৰ পোলিং ষ্টাফ বিলাকে ভোট কেন্দ্ৰত ভোট লোৱাত অলপ খেলি মেলি লগাই দিয়ে, সময় নষ্ট কৰে, কিবা EVM বেয়া হৈছে বুলি কিবা খেলি মেলি লগাই দিয়ে, দেৰি কৰে, ভালকৈ ৰেছপন্স নকৰে। তাতে গৈ যদি আপনি পোলিং ষ্টাফ অথবা প্ৰিচাইডিং অফিচাৰক হাল্লা কৰে, তো তেতিয়াও আপনি এৰেষ্ট হ'ব। আৰু তেতিয়া পুলিচে এই ক্ষেত্ৰত আপোনাৰ এগেইনষ্টত IPC সেকশনৰ আৰু বহুত কেইটা সেকশন লগাই দিব, য'ত আপনি আৰু বেল নাপায়। তাৰপিছত 134A সেইমতে কোনো অফিচিয়েল মানুহে ইলেকশ্যন এজেণ্ট হ'ব নোৱাৰে। যদি কোনোবা অফিচিয়েল মানুহ ইলেকশ্যন এজেণ্ট হৈছে, আপনি কমপ্লেইন কৰিব পাৰে, তাক বহিষ্কাৰ কৰাব পাৰে, নহ'লে তো সি এৰেষ্ট হ'ব। তাৰপিছত 134B সেইমতে যদি কোনোবা মানুহে অনধিকাৰভাৱে হাতিয়াৰ লৈ পেলাই পোলিং ষ্টেচনত সোমাইছে, তাৰ এই হাতিয়াৰ লাইচেন্স থকা হ'ব পাৰে। অকল গভৰ্ণমেণ্ট চিকিউৰিটি বাদে যিবিলাক চিকিউৰিটি যাবৰ কাৰণে এলাও আছে, এই চিকিউৰিটিৰ বাদে যদি কোনোবা নিজৰ লাইচেন্সধাৰী
পিস্তল বন্দুক লৈ পলিং ষ্টেচনত সোমাইছে তেনেহ'লেতো সি মৰিল আৰু সি লগে লগে এৰেষ্ট হৈ যাব। আকৌ তাৰ লগত পুলিচে আৰ্মছ এক্টৰ ছেকশ্যন 25 25 ধাৰা লগাই দিব, নন বেলেবল হ'ব, বহুত দিন জেলত থাকিব লাগিব। তাৰপিছত ছেকশ্যন 135 মতে আপুনি যদি সেই পলিং ষ্টেচনত গৈ জোৰ জুলুম বেলট পেপাৰ আপুনি চুৰ কৰিছে বা ফালি দিছে বা ইভিএমক গৈ পেলাই এটা ঘোষা মাৰি পেলাই ইভিএমটো ভাঙি দিছে, তেতিয়াও আপুনি অপৰাধী হ'ব, আপুনি জেলত যাব লাগিব। তাৰপিছত 135A এইটো সবতকৈ ডাঙৰ অপৰাধ। 135A টো হ'ল বুথ কেপচাৰিং, অৰ্থাৎ পলিং ষ্টেচনত ভোট চলি আছে, দুৰ্বৃত্ত দলবিলাকে দেখিলে ইহঁতে কোনোবা দলক সমৰ্থন কৰে, ছাপোৰ্ট কৰে, যেতিয়া দেখিলে যে তেওঁলোকে ভাল নোপোৱা দল বা তেওঁলোকৰ বিৰোধী দলে বহুতকেইটা ভোট পাই গ'ল, তেতিয়া তেওঁলোকে এটেম্প কৰে যে এই পলিং ষ্টেচনৰ ইভিএম বা বেলট বক্সটো ভাঙি দিব লাগে, নহ'লে লৈ পেলাব লাগে, আৰু নহ'লে বা পলিং ষ্টাফবিলাকক মানে তেওঁলোকক বন্দী কৰি পেলাই একাষৰীয়া কৰি পেলাই আমি ভোট দিব লাগে। তো তেতিয়া কিমানটা ছেকশ্যন আপোনাৰ ওপৰত লাগি যাব হিচাপ কিতাপ নাই। বুথ কেপচাৰিং এইটো হোৱাৰ লগে লগে ইলেকশ্যন নিৰ্বাচনৰ যিটো 135 ধাৰা সেইটোতো আছেই, সেই ধাৰা মতে এনেও আপুনি 5 বছৰ আপোনাৰ মিনিমাম 5 বছৰ আপুনি জেল খাব। আকৌ ইয়াৰ লগতে আপোনাৰ ভাৰতীয় দণ্ডবিধি আইনৰ 141 পৰা 160, 353, 319 পৰা 338, আকৌ 349 পৰা 358 যিমানবিলাক বেয়া ছেকশ্যন আছে সেইকেইটা লগাই দিব, আৰু আপুনি কেতিয়াও বেল নাপায়। আপোনাৰ জেল পিৰিয়ড হয়তো 10 বছৰলৈকে যাব। আকৌ সেই পলিং ষ্টেচনত সোমোৱাৰ কাৰণে আপোনাৰ এগেইনষ্টত ছেকশ্যন লাগিব, এইটো হাউচ ট্ৰেছপাছ বুলি কয়। ধাৰা 441 পৰা 462 নম্বৰ ধাৰা আপোনাক লগাই দিব, আপুনি এনেই 7 বছৰ হৈ গ'ল আপোনাৰ জেল। তো গতিকে এইবিলাক আপোনালোকে জানি ল'ব। তাৰপিছত ছেকশ্যন 135C মতে আপুনি সেই পলিং ষ্টেচনত গৈ কোনো ধৰণৰ মদ ভাং খাব নোৱাৰে আৰু মদ বেচিব নোৱাৰে। যদি মদ বেচে, মদ খাই হাল্লা কৰে, তো আপোনাৰ ওপৰত সেই নিৰ্বাচনী ধাৰাৰ বাদেও কেইবাটাও IPC ছেকশ্যন লগাই দিব, আপুনি আৰু বেল নাপায়, কমেও আপুনি 7 বছৰ জেল খাব লাগিব। ইয়াৰ পিছতে 36 ধাৰা জনপ্ৰতিনিধি আইন 1951 চনৰ 136 ধাৰা, এই ধাৰা মতে আপুনি কোনোবা আপোনাৰ অপোজিট দল ইহঁতে ভাল ভাল পোষ্টাৰ লগাইছে, বেনাৰ লগাইছে, পাম্পলেট এৰিছে, সেইটো হয়তো আপুনি ফালি দিছে বা আপুনি ক'ৰবাত পেলাই দিছে বা কিবা এটা আপুনি ৰং লগাই দিছে, তো এই ধৰণৰ যদি আপুনি অপৰাধ কৰে তেতিয়াও পুলিচে আপোনাক এৰেষ্ট কৰিব আৰু আপোনাক জেলত পঠাব। তো গতিকে যেটো আমাৰ জনপ্ৰতিনিধি আইন 1951 চন, যেটো নিৰ্বাচনৰ বতৰত আমাৰ এইবিলাক চলে, সেই আইনবোৰ আপোনালোকে ভালকৈ জানিব আৰু কোনোদিন যাতে ভুল কৰিবলৈ চেষ্টা নকৰে সেইটো আপোনালোকে চাব। ইয়াৰ বাদেও বহুতো আমাৰ কোড অফ কণ্ডাক্ট থাকে, সেইটো কোড অফ কণ্ডাক্টবিলাক সেই আইনৰ অধীনতে আছে 1951 চনৰ জনপ্ৰতিনিধি আইন মতে, আৰু সেই আইন মতেই ভাৰতবৰ্ষ যেতিয়া স্বাধীন হ'ল 15 আগষ্ট 1947, 1952 চনত প্ৰথমবাৰৰ কাৰণে জেনাৰেল ইলেকশ্যন হৈছে ইণ্ডিয়ান পাৰ্লিয়ামেণ্টৰ। এই গোটেই ভাৰতীয় জনপ্ৰতিনিধি আইন 1951 চনৰ মতে হৈছে, জনপ্ৰতিনিধি আইন 1950 চনৰ মতে হৈছে। 1950 চন আমাৰ কাৰণে নালাগে, যেটো এইটো চেন্ট্ৰেল গভৰ্ণমেণ্টৰ, ইয়াতে পাৰ্লিয়ামেণ্টাৰী সিট, এছেম্বলি সিট, কাউন্সিলৰ সিট, সমষ্টি নিৰ্ধাৰণ এইবিলাক বিষয়ে জনপ্ৰতিনিধি আইন 1950 চনত এইটো লিখা আছে। বাকী আমি জানিব লগাটো জনপ্ৰতিনিধি আইন 1951 চন। আর যিখিনি ধারা আপনালোকক মই কলো, সেই ধারাবিলাক আপোনালোকে যদি মানি চলে তেনেহলে ডেফিনেটলি
আপোনালোকে কোনোদিন পুলিচ এৰেষ্ট নহ'ব, আপোনালোকে জেল খাব নালাগে। ইয়াৰ বাদেও আমাৰ ভাৰতীয় সংবিধানত আমাৰ কিছুমান মৌলিক অধিকাৰ আছে, ফাণ্ডামেণ্টেল ৰাইটছ আছে, যে আমাৰ কিছুমান ইম্পৰ্টেণ্ট যিবিলাক মৌলিক অধিকাৰ বা ফাণ্ডামেণ্টেল ৰাইটছ আমি জানিব লাগে। সেইবোৰ হৈছে আৰ্টিকেল 14 সমতা, ৰাইট টু ইকুৱেলিটি, আৰ্টিকেল 15 15 ধাৰা মৌলিক অধিকাৰৰ সেইমতে আপুনি কোনো মানুহক জাতি, ধৰ্ম, ভাষা লৈ ঠাট্টা বিদ্ৰোহ কৰিব নোৱাৰে, কৰিলে আপোনাক এৰেষ্ট কৰিব পাৰে, জেলত পঠাব পাৰে। আৰ্টিকেল 16 ইয়াত যেহেতু গণতন্ত্ৰ দেশ, চবে সমান অধিকাৰ, সেই ধাৰা মতে আমি চবে গণতন্ত্ৰত পাৰ্টিচিপেট কৰিব পাৰোঁ, যিকোনো ক্ষেত্ৰত অংশগ্ৰহণ কৰিব পাৰোঁ, চাকৰি বাকৰি সকলো ধৰণৰ আমাৰ পাবৰ কাৰণে যোগ্যতা অনুসৰি আমাৰ অধিকাৰ আছে। এই অধিকাৰ যদি আপুনি খৰ্ব কৰিব বিচাৰে, আপুনি জেলত যাব লাগিব। আপনি ভারতবর্ষের যে কোনো ঠাইত আপনি থাকিব পাৰে, আর সেই অধিকার যদি কোনোবা খর্ব করে তেনেহলে আপনি আদালতের ওচৰত আপনি থাকিব পাৰে, আপনি অভিযোগ দিব পাৰে। আর এইটো যদি অধিকার কোনোবা কাঢ়ি লয়, এই দণ্ডিত হ'ব।